প্ৰলয়ৰ পিছত উজনিত সুৰক্ষিত নহয় গৰ্ভত থকা সন্তানো ভয়ংকৰ বিপদত মমতা আৰু বেদনাময় মধুৰ সময় চন্দ্ৰগড় ৰাজপথত আজিও তম্বুৰ তলতে দিন কটাবলগীয়া হৈছে এগৰাকী গৰ্ভৱতী মহিলাই চৌদিশে মৰিখালি হৈ যোৱাৰ ধ্বংসৰ বিভৎস ছবি আৰু তাৰ মাজতে গৰ্ভত সন্তান ধাৰণ কৰি ভাল দিনৰ অপেক্ষাত অন্তহীন কষ্টত দিন কটাবলগীয়া হৈছে মহিলাগৰাকীয়ে দুচকুত তেওঁৰ আকুল আশা সন্তানটিয়ে এদিন পৃথিৱীৰ পোহৰ দেখিব সেই পোহৰৰ মাজেৰে আকৌ যাত্ৰা আৰম্ভ কৰিব আপোনাৰ মোৰ বাবে উজনিত এতিয়া ইয়াতকৈ আৰু সৰ্বশ্ৰেষ্ঠ আশা কি থাকিব পাৰে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ দত্তই হয় বানৰ বিভীষিকা মানুহৰ মনৰ পৰা এতিয়াও আঁতৰা নাই কিন্তু আজি এমাহ সম্পূৰ্ণ হ'ল বান হোৱা কিন্তু এতিয়াও মানুহে ঘৰলৈ যাব পৰা নাই বানৰ বিভীষিকাৰ ফলত যিসমূহৰ ঘৰ সকলো পানীৰ তলত গৈছিলে সেইসকল ৰাইজ আজি ৰাস্তাৰ কাষত এনেধৰণে তম্বু সাজি তেওঁলোকে এই তিৰপালৰ তলত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে যাৰ ফলত ইয়াত দেখিছে গৰ্ভৱতী মহিলাও এই এনেধৰণেই ৰাস্তাৰ কাষত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত তেওঁলোকে দিন কটাবলগীয়া হৈছে আৰু এইসকল মই সহযোগী আপোনালোকক অনুৰোধ জনাইছোঁ এইগৰাকী দেখিছে গৰ্ভৱতী এখেত এনেধৰণেই তেওঁ এই কদৰ্যময় পৰিৱেশৰ মাজতে তেওঁ দিন কটাইছে আপোনালোক কেতিয়াবা আছে ইয়াত আমি 19 তাৰিখৰ পৰাই আছো ঘৰত কিমান বুৰিছিলে পানী গোটেই টেং একদম ডুবি পানী ঘৰ চব ভাঙিয়ে গ'ল আপুনি গৰ্ভৱতী এতিয়া আপোনাৰ ডক্তৰৰ পৰামৰ্শ কিবা লৈছেনে নে এনেকে মানে চেকআপত গৈ আছো আজিও গৈ আহিলো হয় ইয়াততো আপোনালোকৰ সুৰক্ষিত নহয় এনেতে থাকিবলৈ দিগদাৰে হৈছে এতিয়া নোৱাৰি ক'তনো যাম নে ইয়াত নাথাকি ঘৰত এতিয়া বোকা মানে আছে তথাপি সোমাবই নোৱাৰো চোতাল বিলাকতো বোকা আছে নহয় ঘৰ বিলাক ইমান চাফা কৰিব পৰা নাই পলক গোটেই আৰু বেৰ চেৰটো চব পৰিয়ে গ'ল আপোনালোকে ইয়াতে আছে ইয়াতে আছে হয় দেখিছে এনেধৰণে কদৰ্যময় পৰিৱেশৰ মাজতে এনেধৰণেই এইসকল ৰাইজ ইয়াত আছে আৰু যিসকল গৰ্ভৱতী মহিলাও এনেধৰণে দিন কটাবলগীয়া হৈছে বা তেওঁলোকে দিনক ৰাতিক দিন কৰি এনেধৰণেই তেওঁলোকে দিন কটাবলগীয়া হৈছে বা তেওঁলোকৰ যি কদৰ্যময় পৰিৱেশ এই পৰিৱেশত দেখিছে যিহেতু এইসকল এই লোকসকল এনেধৰণে থকাত তেওঁলোক এতিয়া শংকিত হৈছে যিহেতু এতিয়া এই স্থানত আমি প্ৰতিদিন টাইমৰ কেমেৰা ইয়াত আহি বা আমাৰ সাংবাদিক ইয়াত উপস্থিত হৈছে আৰু তাতে দেখিছে এখন মই এটা বিশেষ দৃশ্য দেখাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এইখন এখন ডাম্পাৰ এই ডাম্পাৰখনৰ তলতে এগৰাকী গৰ্ভৱতী মহিলাই বাস কৰা পৰিলক্ষিত হৈছে তেওঁ এই ডাম্পাৰখনকে তেওঁ ঘৰ হিচাপে লৈ ইয়াতেই তেওঁলোকে থাকে আৰু যিগৰাকী মহিলা ইয়াত আছে মই কাষলৈ অলপ মাতিছোঁ মহিলাগৰাকীক যিহেতু তেখেত এতিয়া গৰ্ভৱতী আৰু সেই গৰ্ভৱতী অৱস্থাতে তেওঁ এনেকুৱা এটা কদৰ্যময় পৰিৱেশত ইয়াত প্ৰায় এক নহয় দুই নহয় কেইবাটাও এনেকুৱা তম্বুৰ তলতে এওঁলোকে দিন কটাইছে কেইবাগৰাকীও মহিলা আমি এনেকুৱা গৰ্ভৱতী মহিলা লগ পাইছোঁ আপোনালোকে ইয়াতে কিমান দিনৰ পৰা আছে আজি এমাহ মানে হ'ল ধৰা থকা আজি 2 দিন হৈছে মানে ঘৰত টিং দি বেৰি পেলাই ধৰা আছো আৰু ইয়াত শিলৰ ওপৰত হৈছিলো এই জোঙা শিল দেখিছে যে তাৰ ওপৰত হৈছিলো বৰষুণত তিতিছিলো তেনেকে শুই আছিলো মানে একদম কাপোৰ মানে শুকান নাই তেনেকে মানে শুইছো মানে কষ্টত বহুত আৰু বেমাৰো হ'ল বেমাৰ হোৱাৰ পাছত মানে মোৰ প্ৰাইভেট ডক্তৰ ধৰা আছিলে তেওঁৰ ওচৰলৈ গ'লো গৈ মেলি মানে তেওঁ মানে মোক ফিজটো নল'লে আৰু দৰৱখিনি দিলে মানে কেইটকামান পইচা দিব ক'লে আৰু দিলে সেই খাই পেলাই তাৰপাছত ভাল হৈছো আৰু জ্বৰ কাহ চৰ্দি হৈছিলে উঠিব পৰা নাই আজিলৈকে ভালকে ভাল হোৱাও নাই কেইজন আছে আপোনালোকৰ ঘৰত মানুহ কিমান হাজবেণ্ড আৰু মই অকলে যিহেতু আপোনালোকে ইমান এটা কদৰ্যময় পৰিৱেশ আৰু ইয়াত আপোনাৰ আপুনি সন্তান সম্ভৱ নহয় জানো হয় হয় ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি আছে নে নাই কৰি আছো মাহে মোৰ চেকআপো আছে মোৰ মাহে মানে আল্ট্ৰাচাউণ্ডো আছে এতিয়ালৈকে কৰিব পৰা নাই বাৰু আল্ট্ৰাচাউণ্ড কৰিব কৈছে এতিয়া অহা মাহত কিন্তু কৰিব পৰা নাই পইচা পাতিও অসুবিধা হয় দেখিছে এনেধৰণে এইসকল লোকে এতিয়া এনেধৰণে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে যাৰ ফলত তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে ইয়াতে বিভিন্ন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বানৰ বিভীষিকাৰ পাছত ৰাইজে কেনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে সেই ছবিখন পুনৰবাৰ দৰ্শকসকলক দেখুৱালে আপোনাক পুনৰবাৰ ধন্যবাদ